মুসলিম ছাত্রসন্থা সদায় মুসলমানৰ উত্তৰণৰ কাৰণে চেষ্টা কৰিছে আৰু চেষ্টা কৰি যাব। অনাগত দিনত মুছাৰ নেতৃত্বই কাৰো লগত কম্প্ৰমাইজ নকৰে। আমাৰ গাত এক বিন্দু তেজ থকালৈকে আমি সদায় মুছলমানৰ স্বাৰ্থত, মুছলমানৰ হকে, মুছলমানৰ অন্ন বস্ত্ৰ ৰক্ষাৰ স্বাৰ্থত আমি কাম কৰি যাম। ভাৰতৰ সংবিধানে আমাক যি অধিকাৰ দিছে সেই মৌলিক অধিকাৰ খৰ্ব কৰাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নাই। গতিকে মুছাই সদায় আহ্বান জনাইছিলে অসমৰ বৌদ্ধিক মহলক, অসমৰ প্ৰতিজন মুছলমানক, আপোনালোক ওলাই আহক, একোজন সৈনিক হৈ আমাৰ লগত আহক। আমি কাকো আমি নেৰো যিসকলে বিগত দিনত সদায় মুছলমানক ট্ৰাম্প কাৰ্ড হিচাপে লৈ ব্যৱহাৰ কৰিছিলে, একমাত্ৰ মুছলমানক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি নিজৰ গাদী ৰক্ষাৰ স্বাৰ্থত MLA মন্ত্ৰী হোৱাৰ সপোন দেখি আজি আপোনালোকৰ মাজত সোমাই আছিলে, বিভিন্ন ধৰণৰ সংখ্যালঘুৰ নামত আন্দোলন কৰিছিলে। কিন্তু তাৰ পৰিণাম কি হ'ল? আজি কিছুমানে মন্ত্ৰী বিধায়ক হৈছিলে, কিন্তু তেওঁলোকৰ সময় নাছিলে যে বিধানসভাত এটা বিল পাছ কৰি, আইন পাছ কৰি তেওঁলোকে মুছলমানৰ যিবিলাক সমস্যা, বিশেষকৈ ডিপুটৰ সমস্যা, NRCৰ সমস্যা, ভূমিৰ অধিকাৰ তেওঁলোকে দিয়াৰ পৰা বঞ্চিত কৰিছিলে। গতিকে তেওঁলোকে একমাত্ৰ মুনাফাৰ স্বাৰ্থতহে কাম কৰিছিলে। গতিকে আমাৰ এটা আহ্বান আছে, এতিয়াও আছে আৰু অনাগত দিনত থাকিব, যে আমি সদায় মুছলমানৰ স্বাৰ্থত কাম কৰিছোঁ আৰু কাম কৰি যাম। আমি কোনো ৰাজনৈতিক দলৰ পক্ষত নহয়, আমি কাৰোবাৰ বি টিম হৈ কাম কৰা নাই। আজি এটা সংগঠনে যদি কাৰোবাৰ বি টিম হৈ কাম কৰিছে, এয়া ৰাইজে বিবেচনা কৰিব। গতিকে সংখ্যালঘুৰ আন্দোলনৰ নামত কিছুমান মানুহে একমাত্ৰ নেতা হোৱাৰ, MLA হোৱাৰ, মন্ত্ৰী হোৱাৰ কাৰণে কিছুমানে কাম কৰি আছিলে বিগত দিনত। আজি বিগত দিনত যিবিলাক প্ৰভাৱশালী মন্ত্ৰী আছিলে তেওঁলোকে কি কৰিছে? আমাৰ কাৰণে তেওঁলোকে এটা পলিচি কিয় বনাব পৰা নাই? আজি আমাৰ মছজিদ মাদ্ৰাছা, আজি আমাৰ কবৰস্থানত বুলডোজাৰ চলাইছে আৰু তেওঁলোকে নিমাতি কৈ ভাও ধৰি বহি আছে। সেইবিলাক দলৰ মুৰব্বীয়ে কিয় তেওঁলোকক আজি মুছলমানৰ হৈ মাত এষাৰ দিয়া নাই? আজি বিভিন্ন জাতীয় জনগোষ্ঠীৰ মিলন কৰিছে। অসম, আমাৰ অসমত থকাৰ অধিকাৰ আছে। আমি হাৰে হ'ব যে অসমীয়া, কিন্তু সদায় বাৰম্বাৰ মুছলমানক টাৰ্গেট কৰি মুছলমানৰ ওপৰত বুলডোজাৰ চলাই মাদ্ৰাছা ভাঙি দিব। আমাৰ অকাপ সম্পত্তিক তেওঁলোকে টাৰ্গেট কৰিব। যি অকাপ সম্পত্তি মুছলমানৰ দান, আমাৰ পূৰ্বপুৰুষসকলে দান দিছিলে, সেই দানক আপোনালোকে হস্তক্ষেপ কৰিছে। আমাৰ কলিজাত আপোনালোকে হাত দিছে। গতিকে অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ যে এতিয়া আৰু যি আন্দোলন কৰক আপোনালোকে। আমি আহ্বান জনাইছোঁ অসমৰ প্ৰত্যেকটো সংখ্যালঘু সংগঠনক, আপোনালোকে যি আন্দোলন কৰে কৰক, আমাৰ নৈতিক সমৰ্থন থাকিব। কিন্তু সেই আন্দোলন অকল মুছলমানৰ নিৰাপত্তাৰ কাৰণে কৰক। সংখ্যালঘুৰ নামত ৰাজনীতি কৰা আপোনালোকে বন্ধ কৰক। কাৰণ সংখ্যালঘুৰ নামত বহুত আপোনালোকে কিনা বেচা কৰিলে, বহুত MLA মন্ত্ৰী হ'ল, কিন্তু আজিৰ তাৰিখত তাৰ পৰিণাম কি হ'ল? অসমৰ বৌদ্ধিক মহলে এটা বিবেচনা কৰক। আজি বিভিন্ন জাতীয় জনগোষ্ঠী থকাৰ পিছতো আমাৰ জনগোষ্ঠী, আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহখিনি কিয় পিছ পৰি আছে? আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। ইতিমধ্যে মুছাৰ ফালৰ পৰা বিভিন্ন সময়ত আমি দাবী উত্থাপন কৰি আহিছিলোঁ যে আপোনালোকে যদি আমাৰ মুছলমান মানুহখিনিক বেয়া পায়, আমালোকে সুকীয়াকৈ আপোনালোকে জেগা দিয়ক, আমাক মুছলিম সাহিত্য পৰিষদ দিয়ক। আমি আমাৰ মুছলমান মানুহখিনিক লৈ আমি সুকীয়াভাৱে থাকিব বিচাৰিছোঁ। আমি বিচাৰিছোঁ যে আমাৰ মানুহখিনিৰ নিৰাপত্তা লাগে, আমাৰ মানুহখিনিৰ ভূমি অধিকাৰ লাগে, আমাৰ মানুহখিনিৰ যিবিলাক সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰক। আমি বিচাৰিছোঁ যে 1971 চনৰ পিছত যদি কোনোবা আহিছে, 24 মাৰ্চৰ পিছত অহা লোকসকলক আপোনালোকে খেদি বনাওক, তাৰ আমাৰ আপত্তি নাই। অসম চুক্তিমতে আপোনালোকে বিদেশী খেদক, কিন্তু বিদেশী খেদাৰ নামত প্ৰকৃত ভাৰতীয় মুছলমানক আপোনালোকে অত্যাচাৰ কৰিব, অন্যায় কৰিব। মুছা কেতিয়াও হাত সাৱটি বহি নাথাকে। আমি জঙ্গী আন্দোলন কৰিম, আমি কলমেৰে আন্দোলন কৰিম, আমি ৰাজপথৰ আন্দোলন কৰিম, আমি ৰাজভৱন ঘেৰাও কৰিম। দৰকাৰ হ'লে প্ৰয়োজনত দিল্লীলৈকে আমি পুনৰবাৰ দিল্লীত আন্দোলন কৰিম। কিন্তু মুছলমানৰ নামত বিভিন্ন সময়ত যি আপোনালোকে অত্যাচাৰ কৰিছে, মুছলমানসকলক নিৰাপত্তা নিদিলে আমাৰ এই আন্দোলন কিন্তু বিগত দিনত চলিয়ে থাকিব। ধন্যবাদ। আমার